নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ গৈ আছোঁ মহাভাৰত গ্ৰন্থখনৰ বিষয়ে কিছু কথা। এই মহাভাৰত গ্ৰন্থখনে আমাক আজিৰ সমাজখনৰ বিষয়ে বহু কথাই শিকায়। আহকচোন অকণো পলম নকৰাকৈ এই কাহিনীটো শুনো। কাহিনীটো শুনি ভাল লাগিলে মোৰ এই চেনেলটোত যদি আপোনালোক নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে এনেকুৱা ধৰণৰ পৌৰাণিক কাহিনী নতুনকৈ শুনি থাকিব পাৰিব। পৃথিৱীৰ ভিতৰতেই মহাভাৰত এখন জাকত জিলিকা গ্ৰন্থ। এই সৰ্ববিদ্যা সমন্বিত এখন অতি বৃহৎ গ্ৰন্থ। একেধাৰে ই কাব্য, ধৰ্মশাস্ত্ৰ, ইতিহাস, দৰ্শন আৰু ৰাজনীতি, সমাজনীতি, নীতিশাস্ত্ৰ বিষয়ক এখন গ্ৰন্থ। ইয়াক পঞ্চম বেদ বোলা হয়। এই গ্ৰন্থই নিজেই নিজৰ পৰিচয় দিয়ে। এই মহাভাৰত গ্ৰন্থখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল কাব্য। 1,00,000 শ্লোকৰ সৈতে 18 পৰ্বত ই সমাপ্ত। বেদ ব্যাস, কৃষ্ণ দ্বৈপায়ন মহাভাৰতৰ ৰচক। ব্যাসদেৱে নিজেই ব্ৰহ্মাৰ আগত কৈছিল তেওঁ এনেকুৱা এখন শাস্ত্ৰ ৰচনা কৰিব য'ত নেকি বেদৰ তত্ত্ব, উপনিষদৰ ব্যাখ্যা, ইতিহাস পুৰাণৰ বিকাশ, ভূত ভৱিষ্যত আৰু বৰ্তমান কালৰ স্বৰূপ নিৰ্ণয়, বিবিধ ধৰ্ম, বৰ্ণ আৰু আশ্ৰমৰ লক্ষণ, ন্যায়, শিক্ষাদান, ধৰ্ম, চিকিৎসা আদিৰ বিৱৰণ, পবিত্ৰ তীৰ্থ, দেশ, নদী, পৰ্বত, নগৰ আদিৰ বিৱৰণ তেওঁ বৰ্ণনা কৰিব। মেঘ যেনেকৈ সকলোতে উপজিব, এই অক্ষয় ভাৰত বৃক্ষও তেওঁৰ কালত সকলো কবিকুলৰে উপজীৱ হ'ব। বদৰিকা আশ্ৰমত থাকি ব্যাসে 3 বছৰৰ ভিতৰত মহাভাৰত ৰচনা কৰে। মহাভাৰতৰ ৰচনা প্ৰসংগত উল্লেখযোগ্য কথা এই যে ব্যাসদেৱে পোনতে ইয়াক মনতে ৰচনা কৰে। ইয়াক লেখনিৰে প্ৰকাশ কৰিবৰ উদ্দেশ্যে ব্ৰহ্মাৰ নিৰ্দেশমতে গণেশক তেওঁ অনুৰোধ কৰে। এই উদ্দেশ্যে গণপতিয়ে লেখনি লয়। অৱশ্যে তেওঁ এটা চৰ্তও উল্লেখ কৰে। চৰ্তটো এই যে মহৰ্ষিয়ে অবিৰামভাৱে শ্লোকবিলাক কৈ যাব লাগিব, যাতে গণেশে লিখাৰ কাৰণে ৰৈ থাকিব নালাগে। মহৰ্ষি ব্যাসদেৱে মান্তি হয় অন্য এটা চৰ্তত। সেইটো চৰ্ত হৈছে উচ্চাৰিত সকলো শ্লোকৰ অৰ্থ ভালকৈ বুজি লৈহে তেওঁ লিখিব লাগিব। সেয়েহে ব্যাসদেৱে মাজে মাজে তাৎপৰ্যপূৰ্ণ কঠিন শ্লোকবোৰ উলিয়াই দিয়ে। গণপতিয়ে তাৰ অৰ্থ উলিয়াবলৈ চিন্তা কৰিবলগীয়া হয়। তেতিয়া তেওঁৰ লিখা কাম বন্ধ হয়। সেই সুযোগতেই ব্যাসদেৱে অন্যটো শ্লোক প্ৰস্তুত কৰি লয়। এই ধৰণে বিৰাট মহাকাব্যখন ৰচনা সমাপ্ত হয়। যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ হস্তিনাপুৰৰ ৰজা। পাণ্ডুৰ এই 5 পুত্ৰক পাণ্ডৱ বোলে। দুৰ্যোধন, দুঃশাসন আদি ধৃতৰাষ্ট্ৰৰ 100 পুতেকক কৌৰৱ বোলে। অধৰ্মী আৰু হিংসাকুৰীয়া কৌৰৱসকলে ধাৰ্মিক আৰু নিৰীহ পাণ্ডৱসকলক নানান অন্যায় অত্যাচাৰ কৰে। কৌৰৱৰ অন্যায় চক্ৰান্তত পৰি নিৰীহ পাণ্ডৱসকলে 12 বছৰ বনবাস আৰু 1 বছৰ অজ্ঞাতবাস খাটিব লগাত পৰে। ইমানবোৰ অন্যায় অত্যাচাৰ সহ্য কৰিও শেষত পাণ্ডৱসকলে তেওঁলোকৰ ৰাজ্যৰ ন্যায় ভাগ কৌৰৱক দাবী কৰি নাপালে। এই কাৰণত কৌৰৱ পাণ্ডৱৰ মাজত কুৰুক্ষেত্ৰ নামে ঠাইত বহুদিন ধৰি ভীষণ যুদ্ধ হয়। এই যুদ্ধত ভাৰতৰ ৰজা মহাৰাজাসকলে এটা নহয় এটা পক্ষত যোগ দিছিল। শ্ৰীকৃষ্ণ আছিল পাণ্ডৱ পক্ষত। তেওঁ আছিল অৰ্জুনৰ সখা আৰু ৰথৰ সাৰথি। শেষত ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় হয়। গতিকে পাণ্ডৱৰ জয় হয়। ইয়াৰ পিছত ধৰ্মৰাজ যুধিষ্ঠিৰ ৰাজপাটত বহে। কিন্তু ৰাজ্যৰ জ্ঞাতি বুদ্ধিহীন হোৱা কাৰণে আৰু শ্ৰীকৃষ্ণয়ো ইতিমধ্যে দেহ এৰা কাৰণে যুধিষ্ঠিৰ বেছিদিন ৰাজপাটত নাথাকিল। তেওঁ নাতিয়েক পৰীক্ষিতক সিংহাসনত বহুৱাই আৰু গোটেইকেইজন ভায়েক আৰু দ্ৰৌপদীৰ সৈতে হিমালয় পৰ্বতৰ ওপৰেদি স্বৰ্গলৈ বুলি বাট লয়। শেষত যুধিষ্ঠিৰ মাত্ৰ সুশৰীৰে স্বৰ্গলৈ যাব পাৰে। বাকী কেইজন তাৰ পৰাই বঞ্চিত হয়। মহাভাৰতৰ কাহিনীৰ এয়ে সাৰ কথা।
ইয়াৰ উপৰিও নানান ৰাজবংশৰ বিৱৰণ, ৰজা মহাৰাজাৰ আখ্যান, অলৌকিক কাহিনী তাত সন্নিৱিষ্ট কৰা আছে। আমাৰ অসমৰ পৰা বীৰ ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। মহাভাৰতত বৰ্ণিত আছে যে তেওঁৰ জীয়ৰী ভানুমতীক কৌৰৱৰ ডাঙৰজন দুৰ্যোধনলৈ বিয়া দিছিল। যুদ্ধত বীৰ ভগদত্তক বধ কৰা বৰ কঠিন কাৰ্য আছিল। পিছত তেওঁক কৌশলেৰে বধ কৰা হয়। বীৰ ভগদত্তই ভানুমতীক দুৰ্যোধনলৈ বিয়া দিবৰ সময়ত সেই স্মৃতি ৰক্ষাৰ অৰ্থে হেনো আজিৰ গুৱাহাটীৰ সন্দিকৈ কলেজৰ সন্মুখৰ দীঘলী পুখুৰী খন্দাইছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত যুদ্ধৰ সকলো ঘটনাৰ দৃশ্য ঘৰতেই থাকি চাবলৈ অন্ধ ধৃতৰাষ্ট্ৰক দিব্য চক্ষু দান কৰিব বিচাৰিছিল ব্যাসদেৱে। কিন্তু সেই চক্ষু ল'বলৈ ধৃতৰাষ্ট্ৰ অমান্তি হৈছিল। তেতিয়া ব্যাসদেৱে ধৃতৰাষ্ট্ৰৰ পৰামৰ্শৰূপে সঞ্জয়ক দান কৰে আৰু যুদ্ধৰ সকলো বা-বাতৰি সঞ্জয়ে ধৃতৰাষ্ট্ৰক দি যায়। যুদ্ধত দুৰ্যোধনক বধ কৰা কোনো এজন বীৰৰ বাবে সম্ভৱ নহ'লহেঁতেন, কিন্তু প্ৰভু শ্ৰীকৃষ্ণৰ কৌশলী চৰিত্ৰৰ বাবে সকলো সম্ভৱ হৈছিল। মাতৃ গান্ধাৰী নিজৰ সতীত্ব আৰু স্বামী ভক্তিৰ প্ৰমাণ হিচাপে সদায় চকুত এখন ক'লা বস্ত্ৰ বান্ধি ৰাখিছিল। তেওঁ স্বামীৰ দৰে অন্ধ হৈ নিজৰ স্বামী ভক্তিৰ পৰিচয় দিছিল। তেওঁ এদিন পুত্ৰ দুৰ্যোধনক কৈছিল, মই তোমাৰ শৈশৱৰ নাঙঠ ৰূপটো চাব বিচাৰোঁ। চাবা যাতে তুমি দেহত এখনো বস্ত্ৰ নাৰাখা। প্ৰভু শ্ৰীকৃষ্ণই পূৰ্বতে অনুমান কৰিছিল যে যদি মাতৃ গান্ধাৰীৰ দিব্য দৃষ্টি দুৰ্যোধনৰ সৰ্বশৰীৰত পৰে, তেতিয়া তেওঁ হ'ব বজ্ৰ কঠিন। তেতিয়া অধৰ্মী, দুৰাচাৰী, অহংকাৰী দুৰ্যোধনক বধ কৰাটো অসম্ভৱ হ'ব। সেইকাৰণে স্নানৰ পৰা বিবস্ত্ৰ হৈ দুৰ্যোধন মাতৃৰ ওচৰলৈ আহি থকা অৱস্থাত প্ৰভু শ্ৰীকৃষ্ণই লগ ধৰি তেওঁৰ মনৰ মাজত লজ্জাবোধৰ সৃষ্টি কৰে। তেতিয়া দুৰ্যোধনে নিজৰ লজ্জা ঢাকি লয়। অৱশেষত সেইটোৱেই দুৰ্যোধনৰ বাবে কাল হয় আৰু ভীমৰ হাতত নিপাত যায়। অন্যথা দুৰ্যোধনক বধ কৰাটো ভীমৰ বাবে অতি কঠিন আছিল। এই ধৰণৰ অনেক কাহিনীৰ মৌৰেষেৰে মহাভাৰত পূৰ্ণ হয়। আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো শুনি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।